হয় প্ৰমত্ত যি উগ্ৰসেনৰ দুবাহুৰ শক্তি এই অৱন্তী ৰাজ্য আজি নিষ্কণ্টক হৈ আছে। যি প্ৰমত্ত সেনৰ ৰাজভক্তিৰ প্ৰভাৱত এই অৱন্তী ৰাজ্যত কোনো বাহিৰা শত্ৰুৱে আজি পৰ্যন্ত মূৰ দাঙি উঠিবলৈ সাহস গোটাব পাৰে। সেই অৱন্তী ৰাজ্যৰ আজি ৰজা হ'ব লাগিছিলে কোন, আৰু ৰজা হৈছে আমি দুই ভাইয়ে নিজৰ প্ৰাণক উপৰি তুচ্ছ জ্ঞান দিনে ৰাতি ৰাজ্যৰ মংগল চিন্তা কৰিম, কিন্তু ৰজা দুম্মতসেনে ৰাজসিংহাসনত বহি ৰাজভোগ লাভ কৰিব। এই কথা কেতিয়াও মই মানি ল'ব নোৱাৰিম। গতিকে ভাই আজি মই মনতে এটা সিদ্ধান্ত লোৱাৰ কথা চিন্তা কৰিছোঁ। দাদা, হয়, তোমাৰ এই সিদ্ধান্তৰ বাবে বহুদিন মই অধীৰে অপেক্ষা কৰি আছিলো। মাথো তুমি এই অৱন্তীৰ প্ৰধান সেনাপতি হোৱাৰ বাবেহে ব্যক্ত কৰিব পৰা নাছিলো মোৰ হৃদয়ৰ দিব্য কামনা। আৰু আজি সৌভাগ্যন মিলিছে যেতিয়া, শুনা দাদা, শুনা মোৰ অন্তৰৰ গুপুত বেদনা। প্ৰবঞ্চনা ৰজা দুম্মতসেনে আজি আমাক কৰে ঘোৰ প্ৰবঞ্চনা। নিজৰ জীৱনক শত্ৰুৰ হাতত বিপন্ন কৰি ৰাজ্যৰ পাছত ৰাজ্য জয় কৰি আৰু সেই পাখণ্ড দুম্মতসেনে ৰাজসিংহাসন অধিকাৰ কৰিব। আমি কি আজ্ঞাবাহী সিদ্ধ হৈ থাকিব লাগিব দাদা? নাই দাদা, এই কথা আৰু মই মানি ল'ব নোৱাৰো। তুমি অনুমতি দিয়া মুহূৰ্ততে বোধ কৰি সেই পাখণ্ড দুম্মতসেনক এই অৱন্তীৰ ৰাজসিংহাসন গতম তোমাৰ। ক্ষান্ত হোৱা ভাই, উত্তেজিত নহবা তুমি। উত্তেজনাৰ বশৱৰ্তী হৈ যদি কোনো কাৰ্য কৰিবলৈ যোৱা হয়, সেই কাৰ্য কেতিয়াও ফলৱতী হ'ব নোৱাৰে। গতিকে ভাই দাদা, এই ক্ষেত্ৰত আমি ধীৰে সুস্থ বিবেচনাৰে আগবাঢ়ি যোৱাটোৱেই আমাৰ কাৰণে উচিত হ'ব। শুনা ভাই, মোৰ সিদ্ধান্তৰ কথা কোৱা দাদা। এই অৱন্তীৰ ৰাজসিংহাসন হস্তগত কৰিবৰ কাৰণে মন্ত্ৰী শুভকৰ্ণক এই
ৰাজ্যৰ লোভ দেখুৱাই আমাৰ সহযোগী কৰি ল'ব লাগিব আৰু তাৰ পাছত পত্নী পুত্ৰ সহ ৰজাক বন্দী কৰি ৰাখিব লাগিব আমাৰ সেই অন্ধকাৰ পোতাশালত। আৰু শুনা, সুযোগ বুজি মন্ত্ৰী উপকৰণকো সিফলীয়া কৰি এই অৱন্তী ৰাজ্যৰ ৰাজ সিংহাসন চিৰদিনৰ কাৰণে আমাৰ অধীন কৰিব লাগিব। মই হম অৱন্তীৰ ৰজা আৰু তুমি হবা অৱন্তীৰ প্ৰধান সেনাপতি। গতিকে যোৱা ভাই, বিলম্ব নকৰি মাতি আনা মন্ত্ৰীবোৰক তুমি মোৰ কাষলৈ। মন্ত্ৰী ডাঙৰীয়াই যদি আমাৰ এই গুপ্ত ষড়যন্ত্ৰৰ কথা একমত নহয়, আমাৰ এই গুপ্ত ষড়যন্ত্ৰৰ কথা ৰজাৰ আগত ব্যক্ত কৰে, তেতিয়া তীক্ষ্ণ সীতাৰ বুকুত বহুৱাই প্ৰাণ বায়ু উলিয়াই পঠিয়াম তাৰ জমৰ নগৰ। গতিকে যোৱা ভাই, বিলম্ব নকৰি মাতি আনা মন্ত্ৰীবোৰক এই গুপ্ত স্থানলৈ। তজু ঐক্য হিৰো ধাৰ্য দাদা। সাৱধান দিম্মদসেন, আৰু তোৰ নাই পৰিত্ৰাণ। অতি শীঘ্ৰে ল'ম মই তোৰ ওপৰত এখন প্ৰতিশোধ। সত্তৰ শিকলি পিন্ধি মই বহুত সহ্য কৰিলো, আৰু নকৰো সত্তৰ বাল ছিঙি নিদ্ৰিত সিংহ এইবাৰ গৰজি উঠিছে। আৰু তোৰ বেছি পৰ নাই, মন্ত্ৰী ডাঙৰীয়া, কিবা হেতু মতালা মোক ৰাজ্যত কি ঘটিল থন্তৰ, মন্ত্ৰীক অকস্মাত হ'ল প্ৰয়োজন ব্যক্ত কৰা সেনাপতি নকৰি পলক। প্ৰয়োজন নিশ্চয় আছে মন্ত্ৰী ডাঙৰীয়া, প্ৰয়োজন নিশ্চয় আছে। আৰু সেইকাৰণেই আপোনাক নিমন্ত্ৰণ জনোৱা হৈছে এই গুপ্ত স্থানলৈ। শুনক মন্ত্ৰী ডাঙৰীয়া, মোৰ প্ৰয়োজনৰ কথা। কোৱা সেনাপতি। আমি ৰজাৰ বিৰুদ্ধে এটা গুপ্ত ষড়যন্ত্ৰ ৰচাৰ কথা চিন্তা কৰিছো। আপুনি আমাৰ এই ষড়যন্ত্ৰৰ কাৰ্যত সহায় কৰিব লাগে। আজি বহুদিনৰ পৰা মোৰ অন্তৰত উমি জ্বলি থকা প্ৰতিহিংসাৰে তীব্ৰ দাবান হ'ল আজি দপকৈ জ্বলি উঠাৰ হৈছে উপক্ৰম। যদি
যদি আপুনি আমাৰ এই ষড়যন্ত্ৰৰ কাৰ্যত সহায় কৰে তেতিয়াহ'লে এই অৱন্তী ৰাজ্যৰ অৰ্ধাংশ আপোনাক প্ৰদান কৰা হ'ব। গতিকে মন্ত্ৰী ডাঙৰীয়া আপোনাৰ মতামত ব্যক্ত কৰক। সেনাপতি উগ্ৰসেন, মন্ত্ৰী ডাঙৰীয়া, মই কেনেকৈ এই অৰ্ধ ৰাজ্যগৰাকী হ'ম? তুমি প্ৰকৃততে কিবা বিচাৰিছা মুক্তভাৱে ব্যক্ত কৰা। আমি বিদ্ৰোহ কৰিব খুজিছো। বিদ্ৰোহ কৰিব খুজিছা? মন্ত্ৰী ডাঙৰীয়া, আমি বিদ্ৰোহ কৰিব খুজিছো। বিদ্ৰোহ কৰিব খুজিছো অৱন্তী ৰাজ্য। বিদ্ৰোহ কৰিব খুজিছো অৱন্তী ৰাজৰ বিৰুদ্ধে। চাওক 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 মন্ত্ৰী ডাঙৰীয়া, আমাৰ সকলো আছে, শক্তি আছে, সামৰ্থ্য আছে, আৰু কোট কৌশল ৰচিব পৰা এটা উপযুক্ত মস্তিষ্কও আছে। কিন্তু মন্ত্ৰী ডাঙৰীয়া, এই সকলোবোৰ থাকিও আজি যেন আমাৰ একোৱেই নাই। একোৱেই নাই মন্ত্ৰী ডাঙৰীয়া, একো নাই। সেয়েহে আমি ৰজাৰ বিৰুদ্ধে বিদ্ৰোহৰ সূচনা কৰি ৰজাক ক্ষমতাচ্যুত কৰি অৱন্তীৰ ৰাজসিংহাসন কৰিম হস্তগত। তাৰ বাবে মন্ত্ৰী ডাঙৰীয়া আমাক একতা আৰু দৃঢ়তাৰ প্ৰয়োজন। মন্ত্ৰী ডাঙৰীয়া, আমি দুই ভাইয়ে নিজৰ প্ৰাণকো কৰি তুচ্ছ জ্ঞান দিনে ৰাতিয়ে ৰাজ্যৰ মংগল চিন্তা কৰিছো। কিন্তু ৰজা দুৰ্মদসেনে ৰাজসিংহাসনত বহি ৰাজভোগ লাভ কৰিছে। এই কথা কেতিয়াও মই মানি ল'ব নোৱাৰো মন্ত্ৰী ডাঙৰীয়া। সেইকাৰণে মই ৰজাক গুপ্তভাৱে বন্দী কৰাৰ কথা। কেৱল বন্দীয়েই নহয়, প্ৰয়োজন হলে তেটো চেপি তাক বধ কৰাৰ কথাটো চিন্তা কৰিছো। আৰু তাৰ লগে লগেই এই অৱন্তীৰ অৰ্ধাংশৰ গৰাকী হ'ব আপুনি, বাকী অৰ্ধাংশৰ গৰাকী হ'ম মই। আৰু ভাতৃ প্ৰমত্ত সেন হ'ব দুয়োখন ৰাজ্যৰ প্ৰধান সেনাপতি। গতিকে মন্ত্ৰী ডাঙৰীয়া, বিলম্ব নকৰি বলক যাওঁ, আপোন কৰ্তব্যত আমি অগ্ৰসৰ। এই ক্ষেত্ৰত তোমাৰ মতামতৰ হৈছে খুবেই প্ৰয়োজন। মতামতৰ নাই প্ৰয়োজন। মতামতৰ নাই প্ৰয়োজন। দাদা মতামতৰ নাই মাথো তুমি কৰ্তব্যত পোৱা গহত ময়ো লক্ষ্য কৰি আহিছো। অৱন্তী ৰাজে মোৰ মন্ত্ৰণা গ্ৰহণ নকৰা হৈছে। আৰু কোৱাচোন সেনাপতি, আমাৰ প্ৰধান আৰু প্ৰথম কৰ্তব্য কি? মন্ত্ৰী ডাঙৰীয়া আৰু মোৰ ভাই প্ৰমত্ত সেন, আমাৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য হৈছে পত্নী পুত্ৰ সহ ৰজাক বন্দী কৰা। ৰজাক বন্দী কৰাটো কেনেকৈ সম্ভৱ হ'ব সেনাপতি? সম্ভৱ কৰিব লাগিব মন্ত্ৰী ডাঙৰীয়া। অসম্ভৱকো সম্ভৱ কৰিব লাগিব।
শুনক মন্ত্ৰী ডাঙৰীয়া মোৰ গুপ্ত ষড়যন্ত্ৰৰ কথা। আজি মই ৰজাৰ শয়ন কক্ষত প্ৰৱেশ কৰি ৰজাক মই কৰিম বন্ধন। ভাতৃ প্ৰমত্তই দুৱাৰৰ মুখত থাকি সতৰ্ক দৃষ্টি ৰাখিব, যাতে ৰজাৰ কোনো গুপ্তচৰে আমাৰ এই গুপ্ত ষড়যন্ত্ৰৰ কথা গম নাপায়। যদি ৰজাৰ কোনোবা গুপ্তচৰে আমাৰ এই গুপ্ত ষড়যন্ত্ৰৰ কথা গম পায়, তেতিয়াহ'লে ৰজাৰ কৰ্ণগোচৰ হোৱাৰ আগতে নিধন কৰা হ'ব। ভাতৃ প্ৰমত্ত আৰু আপুনি দুয়ো মিলি ৰাণী আৰু সত্যবানক কৰিব বন্ধন। চলে বলে কৌশলে সংগ্ৰামে আমি যদি আমাৰ কাৰ্যত সফল হ'ব পাৰোঁ, তেতিয়াহ'লে আমাৰ আটাইৰে মনোবাঞ্ছা পূৰ্ণ হ'ব মন্ত্ৰী ডাঙৰীয়া। গতিকে বলক যাওঁ, বিলম্ব নকৰি আপোন কৰ্তব্যত আমি হওঁ অগ্ৰসৰ। সেনাপতি